মায়াজ ডেইলি হাণ্টলৈ স্বাগতম জনাইছোঁ। আহকচোন আজি আটা আৰু নাৰিকলৰ এটা পিঠা বনাওঁ, যিটো আলহী আহিলে অতি সোনকালে ঘৰতে আমি বনাই দিব পাৰিম। তাৰ কাৰণে প্ৰথমতে আটাখিনি মাৰি লৈছোঁ। আটা মাৰিবতো শিকাব নালাগে, চবে জানোৱে। তাৰপিছত তেতিয়া মই ৰুটিৰ নিচিনাকৈ মানে ডৌখিনি ৰুটিৰ নিচিনাকৈ লুচিৰ নিচিনাকৈ, ৰুটিৰ নিচিনাকৈ নহয়, লুচিৰ নিচিনাকৈ চেপ দি বনাই ল'ম। তো এতিয়া জল্দি মই বনাই ল'ম। আৰু কাষতে মই ইয়াত নাৰিকলৰ পুৰ ৰাখিছোঁ, যিটো নাৰিকল আৰু চেনি দি মই আগতে ফ্ৰাই কৰি থৈছোঁ। এইখিনি মই জল্দি লুচিকেইটা বনাই ল'ম। লুচিকেইটা বনাওঁতে অকণমান লুচিকেইখন পাতলকৈ বনাব, কাৰণ আমি দুটা ভাগত ফ'ল্ড কৰি দিম ন, তেতিয়া ডাঠ হোৱাৰ চান্সটো থাকে। অকণ পাতল হ'লে খাই ভাল পাব। ডাঠ হ'লে টান টাইপৰ এটা ফিল হ'ব মানে খাওঁতে, যিটো মানে মই বিচৰা নাই। তো এতিয়া লুচিখিনি আমাৰ বেলি হৈ গ'ল, প্ৰায় 4খন লুচি ব্যৱস্থা কৰিছোঁ মই। এতিয়া লুচিখিনিৰ মাজত মই এয়া পুৰ দিম। তাৰপিছত কেনেকৈ চেপ দিওঁ, লুচিখন ল'লোঁ। তাৰপিছত এনেকৈ মই বেছিকৈ অকণমান পুৰ দি দিব, নাৰিকলখিনি অকণমান বেছিকৈ দিছোঁ। সেনেকৈ ফ'ল্ড কৰি দিব। ফ'ল্ড কৰি একদম ছাইডত লগাই নিদিব, অকণমান ভিতৰত ৰাখিব ওপৰৰ ফ'ল্ডটো ৰাখি দিছোঁ। এনেকৈ টিপি দি তাৰপিছত মই অকণমান জুম কৰি দেখাইছোঁ। এনেকৈ যেনেকৈ পাকটো দিব লাগে, এনেকৈ ঘূৰাই হেঁচি দিব। একবাৰ ঘূৰালে হেঁচি দিলে জল্দি হৈ গ'ল। মই বাকী 4খনো এনেকৈ বনাই ল'ম। এইখিনি বনাওঁতে মই আপোনালোকক কৈছোঁ যে ভিতৰৰ পুৰটো অকল যে নাৰিকলে দিব লাগিব সেনেকুৱা নহয়। আপোনালোকে নিমখীয়া ভাল নাপালে আলু ভাজি তাৰ ভিতৰত দিব পাৰে। আদাৰৱাইজ আপোনাৰ ঘৰত বোলে অকণমান কি আছে, চুজি আছে ভাজি থোৱা, তো চুজিও দিব পাৰে তাৰে ভিতৰত। নহ'লে আমল বা পিঠাগুড়ি মিক্স কৰি এনেকুৱা পুৰ এটা বনাব পাৰে। নহ'লে গাজৰ থাকিলে ঘৰত গাজৰৰ হালোৱা টাইপ বনাই লৈ সেইটোও ভিতৰত দিব পাৰে। তো বিভিন্ন ধৰণৰ বস্তু যি ইচ্ছা যায় আপুনি ভিতৰত দিব পাৰে। আৰু আলহী আহিলে জল্দি ছাৰ্ভ কৰিব পাৰিব। সদায়নো লুচি কিমান দিব আলহীক, নতুন কিবা এটা বনাই দি ভাল লাগে। আৰু ঘৰৰ মানুহকো খুৱাই ভাল লাগে একে বস্তু বনাই থকাতকৈ। ছানডে স্পেচিয়েল বনাব পাৰে এনেকুৱা ধৰণৰ আইটেমবিলাক, সৰু সুৰা আইটেমবিলাক, যিটোত ইমান কষ্ট নহয়, জল্দি। আৰু ইয়াৰ কাৰণে চেপাৰো কিনিব পোৱা যায় মাৰ্কেটত। এতিয়া আহকচোন মই ভাজাৰ ব্যৱস্থা কৰোঁ। তাৰ কাৰণে এখন পেনত মই ইয়াত মিঠাতেল লৈছোঁ। একচুৱেলি ৰিফাইন তেল দিলে বেছি কালাৰটো ধুনীয়া হ'ব। মোৰ পাকঘৰত নাছিলে বাৰু ৰিফাইন তেল, মই সেইকাৰণে মিঠাতেল ব্যৱহাৰ কৰিছোঁ। কিন্তু তেলটো অকণমান সৰহ পৰিমাণে দিব। আৰু সৰহ পৰিমাণে নিদিলেও হয়, আপুনি সৰু কেৰাহী এটাত ল'ব পাৰে। ময়ো সেইকাৰণে সৰু পেন এটাই লৈছোঁ, যাতে মানে তেলত পিঠাটো ডুব গৈ থাকে, তেতিয়া মানে ফ্ৰাই কৰিবৰ কাৰণে ভাল হয়। এতিয়া আমি লুচি যেনেকৈ ফ্ৰাই কৰোঁ সেনেকৈ ফ্ৰাই কৰিম, জল্দি হ'ব। আৰু ফ্ৰাই কৰোঁতে গুৰুত্ব দিব, জুইটো কমাই দিব। মই প্ৰথমতে অকণমান কমাব পাহৰিছিলোঁ, সেইকাৰণে এনেকুৱা ৰঙচুৱা টাইপ হৈ গ'ল। কাৰণ আমি সিজাটো বিচাৰিছোঁ বস্তুটো, তো অকণমান বেছি সময় ফ্ৰাই কৰিব লাগিব। সেইকাৰণে প্ৰথম একদম হাই ফ্লেমত তেলটো গৰম কৰি ল'ব, তাৰপিছত ফ্লেমটো কমাই দিব, যাতে ধুনীয়াকৈ পিঠাখন ভিতৰৰ পৰা সিজি উঠে। আৰু আটা সিজোতে ইমান সময় নালাগে, তথাপিও মাজৰ সময়খিনি অকণমান ল' ফ্লেমত ৰাখিব, তেতিয়া কালাৰটো ধুনীয়া হ'ব। চাওক প্ৰথম কেইখনতকৈ এইকেইখন দেখিবৰ কাৰণে ভাল হৈছে, কাৰণ মই জুইটো কমত ৰাখিছোঁ। প্ৰথম কেইখনত পাহৰি গৈছিলোঁ মই জুইটো কমাবৰ কাৰণে। এয়া এনেকৈ ফ্ৰাই কৰিব, তেতিয়া ভিতৰৰ ফালটো ধুনীয়াকৈ সিজি উঠিব। আৰু ছাইডৰখিনি আমি কৰিছোঁ ন, ফ'ল্ড কৰিছোঁ ন, ছাইডটো সিজিব লাগিব, সেইকাৰণে জুইটো কমাই দিয়াটো বহুত ইম্পৰ্টেণ্ট হয়। এয়া আমাৰ আলহীৰ কাৰণে হওক বা নিজৰ কাৰণে হওক, অলপ সময়ৰ ভিতৰতে ভাল ৰেচিপি এটা ৰেডি হৈ গ'ল। আপোনালোকে বনাই খাব, কেনেকুৱা পালে জনাব, খাই নিশ্চয় ভাল পাব। মই অকণমান লগত জেমো দি দিছোঁ। থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'।